আপোনাৰ বহুত পইচা থাকিব পাৰে বা আপোনাৰ সম্পত্তি বহুত থাকিব পাৰে, কিন্তু এই সম্পত্তি এই পইচা সকলোবোৰ কিন্তু মূল্যহীন যদিহে আপোনাৰ স্বাস্থ্যটোৱে ভাল নহয়। স্বাস্থ্যটোৱে হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ সম্পত্তি, যিটোক আপুনি সদায় সযতনে ৰাখিব লাগে। 2021-22 চনলৈকে কিন্তু এই কথাখিনি মই অনুভৱ কৰা নাছিলোঁ, যাৰ বাবে থকা, খোৱা, শোৱা ইত্যাদি একোতে কোনো ধৰণৰ বাছ বিচাৰ নাছিল। যেতিয়াই মন গৈছে খাইছোঁ, যেতিয়াই মন গৈছে নাই খোৱা, যেতিয়াই মন গৈছে বাহিৰত খাইছোঁ, যি পাইছোঁ তাকে খাইছোঁ। কোনো ধৰণৰ এক্সাৰচাইজ নাই, কোনো ধৰণৰ স্বাস্থ্যৰ যতন নাই। কিন্তু এই যে ল'ৰা ধেমালিবোৰ কৰিলোঁ, সেই ল'ৰা ধেমালিবিলাকৰ ফল ভুগিবলৈ কিন্তু বেছি দিন নালাগিল। তাৰ পাছতে 2022-23 চনমানতে মোৰ দুটাকৈ গুৰুত্বপূৰ্ণ বেমাৰ হ'ল। এটা হ'ল কিডনী ষ্ট'ন, আনটো হ'ল মোৰ চিষ্ট। আৰু এই বেমাৰ দুটাই আচলতে মোক বহুখিনি শিকাই গ'ল জীৱনত, যে মানুহে খাবলৈ জীয়াই থকা নাই। আমি ভোক লাগিলে নালাগিলে চিন্তা নকৰি খাই দিয়াটোৱে আচলতে কথা নহয়। আৰু নিজৰ জীৱনত যে আপুনি 24 ঘণ্টাৰ 1 ঘণ্টা সময় যে শাৰীৰিক কিবা এটা কৰিব লাগে, ব্যায়াম কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, এই কথাখিনি কিন্তু এই সময়ছোৱাই মোক বাৰুকৈ শিকাই গ'ল।